বিশেষ একো নাই। জিলাৰ শান্তি সম্প্ৰীতি আইন শৃংখলা ভাল থাকিব লাগে, সকলোকে লগত লৈ ভাল সমন্বয়ৰ মাজত আমি চলিব লাগে। আৰু য'ত য'ত অসুবিধা আছে তেখেতসকলে আমাক ক'লে তাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি বহুত ডাঙৰ কথা নহয়, সৰু সৰু কথা আছে, জিলা প্ৰশাসনৰ লগতো বহিলোঁ, সামাজিক সন্থাবিলাকৰ লগতো বহিলোঁ। সামগ্ৰিক বিকাশ আৰু ইয়াত থকা ৰাইজৰ নিৰাপত্তা আৰু উন্নয়নৰ বাট মুকলি কৰা যিটো দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে অভিভাৱক মন্ত্ৰী হিচাপে। আজিতো 15 দিন নহওঁতেও দ্বিতীয়বাৰ মই ইয়াত আহিলোঁ। মই ভাবোঁ যে আপোনালোকৰ সকলোৰে সহযোগত ধুবুৰীক আমি আপোনালোকে বিচৰা ধৰণে আগবঢ়াম। সীমান্তৱৰ্তী জিলা হিচাপে ধুবুৰী সীমান্ত এলেকাত যিটো ছেকেণ্ড লাইন ডিফেন্সৰ এটা নিৰাপত্তাৰ প্ৰশ্ন বহু বছৰৰ পৰা ছেকেণ্ড লাইন ডিফেন্স যথেষ্ট দুৰ্বল বুলি অভিযোগ এনেকুৱা ধৰণৰ কথা আজিৰ দিনত না ভাৰত দুৰ্বল ৰাষ্ট্ৰ আছে, না অসম দুৰ্বল ৰাজ্য আছে। ভাৰতক নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক শক্তিশালী নেতা, শক্তিশালী প্ৰধানমন্ত্ৰী। আৰু আমাৰ মুখ্যমন্ত্ৰী হিচাপে যথেষ্ট শক্তিশালী। আৰু ডিফেন্স হাতিয়াৰেৰে নহয়, ডিফেন্স আত্মবিশ্বাসেৰে হয়, যে আপোনাৰ আত্মবিশ্বাস কিমান। আৰু মই ভাবোঁ যে এই দুজনৰ নেতৃত্বত দেশত প্ৰধানমন্ত্ৰী মোদী, অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব, দুজন থকালৈকে অসম বহুত তীব্ৰ গতিত আগবাঢ়িব। আৰু অসম আগবাঢ়া মানে ধুবুৰীও আগবাঢ়িব। প্ৰথমবাৰ যেতিয়া আপুনি আহিছিলে তেতিয়া কৈছে যে অপৰাধী বাঢ়িছে, কমিব এইটো চিন্তা নকৰিব। ছাৰ, যোৱা নিশা GMCHত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এজন যুৱকক মৃত্যুক লৈ। চিকিৎসকৰ বিৰুদ্ধে এটা গাফিলতি মানে মন্ত্ৰী হিচাপে আপুনি মোক প্ৰশ্ন কৰিছে আৰু মই ইয়াতে যদি উত্তৰ দিওঁ তাত মানে মই জাজমেণ্ট দি দিয়া হ'ব। 4.5 লাখ চাৰে কোটি OPD কৰে। কিমান? 4.5 কোটি OPD, চৰকাৰী ব্যৱস্থা, চৰকাৰী ব্যৱস্থাপনা, চৰকাৰী হস্পিটেল, চৰকাৰী ডিছপেঞ্চাৰী, মেডিকেল কলেজত হয়। দুই এটা ভুল হ'ব পাৰে, নোহোৱা বুলি মই নকওঁ, দুই এটা গাফলতিও হ'ব পাৰে বুলি মই নকওঁ, কিন্তু তাৰ কাৰণে গোটেই ব্যৱস্থাই বেয়া এইটো মই স্বীকাৰ কৰিবলৈ ৰেডি নহয়। 4.5 কোটি মানুহ যদি আহে, এটা বিশ্বাস আৰু আশা লৈ আহে, আৰু পজিটিভলি আমি চাব লাগিব। অকল চৰকাৰী হস্পিটেলতে গাফলতি হয় তেনেকুৱা নহয়, বা চৰকাৰী হস্পিটেলতে ভুল হয় তেনেকুৱা নহয়। আৰু এই গাফলতি বা ভুল ইচ্ছাকৃত আছে নে নাই, মূল কথাটো এইটো চাব লাগিব। ডক্টৰে আপ্ৰাণ চেষ্টা কৰে যে ৰোগীক আৰোগ্য লাভ হওক, ৰোগী ভাল হৈ ঘৰলৈ ঘূৰি যাওক। কেতিয়াবা কৰিব নোৱাৰে। চব যদি ৰোগীক ঠিকে কৰি দিলে হয় তেতিয়াতো ভগৱান হৈ গ'ল হয়। কিন্তু তথাপিও এটা অভিযোগ উত্থাপন হৈছে, এই অভিযোগক মই তদন্ত কৰিব দিছোঁ। ৰিপৰ্ট আহিলে কথা। স্যাৰ, আপোনাৰ এটা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এজ এ ধুবুৰীয়ান হিচাপে। ধুবুৰী হস্পিটেল অৱস্থা জৰাজীৰ্ণ অৱস্থা, আৰু তাতে এছামে কিন্তু এতিয়া কি সমাজ বিৰোধীয়ে গা কৰি উঠিছে। তো আমি ঠিক আছে, মই চাই ল'ম। চাওক, এতিয়া মেডিকেল কলেজ হৈ গ'ল, এতিয়া 30 বেড কিয় লাগে আপোনাক? নহয়, টাউনৰ ভিতৰতে যদি টাউনৰ ভিতৰত আৰু বাহিৰত বুলি কিবা আছে নেকি? ইয়াৰ পৰা কিমান টাইম লাগে মেডিকেল কলেজ যাওঁতে? 3.5 কিলোমিটাৰ। 3.5 কিলোমিটাৰ যাব নোখোজে আপুনি, কেনেকৈ মানে চিকিৎসাটো হ'ব মোক কওক? আগত চিকিৎসা ল'বলৈ গুৱাহাটী গৈছিলে, 350 কিলোমিটাৰ গৈছিলে। এতিয়া 3.5 কিলোমিটাৰ যাব নোখোজে, 30 বেডেডটো ভাল কৰি দিব লাগে বুলি কয়। যিটো সময়ত যি ব্যৱস্থা থাকে, এটা সময়ত আপুনি চাইকেলত ঘূৰিছিল নে নাই? আজিতো আপুনি মটৰচাইকেলত ঘূৰি আছে। যিবিলাকে মটৰচাইকেলত ঘূৰি আছিল এতিয়া গাড়ী, 4চকীয়া গাড়ী লৈ ঘূৰি আছে। সমাজ উন্নয়নৰ ফালে যায়, সমাজ এছপিৰেশ্যনৰ ফালে যায়, তেতিয়া এই বস্তুৰ প্ৰয়োজন আছিল, 30 বেডেডৰ প্ৰয়োজন আছিল। আমাৰ তাত মেডিকেল কলেজ নাছিল, ডিষ্ট্ৰিক্ট হস্পিটেল নাছিল, চ' 30 বেডেড এটা বনোৱা হৈছিল। আৰু যদি স্থানীয় ৰাইজে ভাবে যে এই 30 বেডেড আমাক লাগে, তেতিয়া কি চিকিৎসা আমি দিব লাগে, কোন ডিপাৰ্টমেণ্ট আমি তাত ৰাখিব লাগে, আলোচনা কৰি ঠিক কৰা যাব। কিন্তু ডিষ্ট্ৰিক্ট মানে মেডিকেল কলেজ হৈ যোৱাৰ পিছত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে, ইমান মানে ডাঙৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, MRI, CT স্কেন, যিমান
টেষ্ট আছে তাত চব হৈ আছে। চ' 30 বেড আৰু মেডিকেল কলেজৰ তুলনা হ'ব নোৱাৰে। আপোনাৰ প্ৰসূতি বিভাগৰ ট্ৰিটমেণ্ট কৰা হৈছিলে। প্ৰসূতি এতিয়া নাযাব নহয় তাত, প্ৰসূতি 30 বেডত নাযাব। প্ৰসূতি 3 কিলোমিটাৰ দূৰ মেডিকেল কলেজ আছে, তাতে যাব। ধুনীয়া ব্যৱস্থা আছে, অক্সিজেন আছে, চিজেৰিয়ান দৰকাৰী পৰিলে চিজেৰিয়ান হ'ব, ব্লাড বেংক আছে, বাচ্চাৰ ডক্টৰ আছে, বেলেগ কিবা কমপ্লিকেশ্যন হ'লে তাতে মানে ডক্টৰ আছে। 30 বেডতো চব ধৰণৰ ডক্টৰ নাথাকে, নহয় জানো? স্যাৰ, ধুবুৰী ভাৰত বাংলা সীমান্তৰ কেইবাখনো মিনি PHC আছে, কিন্তু সেইকেইখন কাগজে কলমে চলি আছে। এই কাগজে কলমে PHC নচলে। এই ডক্টৰ নাযায়। কাগজে কলমে কেনেকে চলি আছে বুলি কয় ডক্টৰ নাযায়, স্যাৰ। তেতিয়াতো আপুনি মোৰ বিভাগটোকে মানে নিকম্মা বিভাগ বুলি কৈ দিলে যে কাগজে কলমে। কাগজে কলমে চলা নাই দাদা। PHC য'ত আমি ডক্টৰ দিছোঁ, ডক্টৰ আছে, চব ডক্টৰ নাযায়। নাযায় যদি আমি খবৰ লওঁ। সেইটোৱে কৈছোঁ। এতিয়া মই বায়'মেট্ৰিক্স আনি আছোঁ, অলপ দিন অপেক্ষা কৰক। যেনেকে শিক্ষা বিভাগত বায়'মেট্ৰিক্স আহিছিলে, স্বাস্থ্য বিভাগতো বায়'মেট্ৰিক্স আহিব। হ'ব।